মঙলদৈ এগৰাকী বোৱাৰী নাম জানমণি কালি এপইণ্টমেণ্ট লেটাৰ লৈছোঁ জানমণি অন্য বোৱাৰীতকৈ পৃথক নিজৰ কষ্ট আৰু একাগ্ৰতাৰ ফলত জানমণিয়ে লাভ কৰিলে অসম আৰক্ষীৰ চাকৰি হৈ যোৱা অসম পুলিচৰ এছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনত চিলেক্ট হৈছোঁ বোৱাৰী বহুত ভাল লাগছে আজি 4 বছৰ বহুত কষ্ট কৰিছে ঘৰৰ কাম কৰি তাৰপিছত আকৌ দৌৰিব যায় তাৰপিছত অলপমান জিৰণি লয় তাৰপিছত আকৌ ৰন্ধা বঢ়া কৰে সেইখিনি কষ্ট পূৰা হৈছে সেইখিনি কষ্ট কৰা এতিয়া যি ফলটো হৈছে এইটো কাৰণে বহুত ধন্যবাদ কিন্তু জানমণিৰ এই যাত্ৰা ইমান সহজো নাছিল হয় সমাজৰ একাংশ বোৱাৰীয়ে ফেচবুক ইনষ্টাগ্ৰামত ব্যস্ত হৈ থকাৰ সময়ত জানমণি ব্যস্ত হৈছিল কঠোৰ অনুশীলনত বেজাৰাৰ পৰা দৈনিক 12 কিলোমিটাৰ চাইকেল চলাই গৈ চপাই খেলপথাৰত কৰিছিল অনুশীলন জানমণি এখন ঘৰৰ বোৱাৰী নিজৰ সংসাৰৰ দায়িত্বৰ লগতে কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বলত আজি জানমণি তথা পৰিয়ালৰ মুখত বিৰিঙিছে হাঁহি কষ্ট কৰিছিলে চাকৰিটোৰ কাৰণে 3-4 বছৰ ঘৰৰ পৰা আপ ডাউন কৰি পেলাই এনেকৈ যাব লাগে ঘৰতো বহুত কাম থাকে তাৰ মাজতো মোক ভাত পানী মই ৰাতিপুৱা 7টামান বজাতে মই ফ্লিপকাৰ্টত কাম কৰোঁ 7টামান বজাতে মই অফিচত যাব লাগে মোক তাৰ পৰা দৌৰি আহি কিনে চপাই ফিল্ডৰ পৰা চাইকেললৈ দৌৰি আহি মোক 7টা বজাত ভাত পানী বনাই আকৌ মোক ৰেডি কৰি পঠাব লাগে তাৰপিছতো যে মানে চাকৰিটো পালে জানমণিৰ মুখেৰে শুনক জানমণিৰ সফলতাৰ কাহিনী নমস্কাৰ মোৰ নাম শ্ৰী জানমণি বৰা মোৰ ঘৰ 2 নম্বৰ বেজপাৰ মঙলদৈ আৰু মোৰ মাৰ ঘৰ ঔতলাত মই হৈ যোৱা অসম পুলিচৰ এছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনত চিলেক্ট হৈছোঁ এই জাৰ্ণিটো মোৰ কাৰণে বহুত কষ্ট কৰে বুলি ক'ব পাৰোঁ কিয়নো এগৰাকী বোৱাৰী হৈ ৰাতিপুৱা ভাটিবেলা চাইকেল মাৰি যোৱাটো ইমান সহজ নহয় এখন ঘৰত দায়িত্বও থাকে তাৰোপৰি এই জাৰ্ণিটোত মোৰ ভাইটি ভণ্টি বন্ধু বান্ধৱী সকলোৱে মোক সহায় কৰিছে লগতে মোৰ মা দেউতা মোৰ হাজবেণ্ড আৰু মোৰ শাহুৰ দেউতাৰ শাহুমাই বহুত মোক লৈ গৌৰৱ অনুভৱ কৰিছে কাৰণ মোক তেওঁলোকে দেখিয়া আছে যে দিন ৰাতি মই কেনেকৈ কষ্ট কৰিছোঁ মই এই প্ৰেক্টিছটো চপাই ফিল্ডত কৰিছোঁ ৰাতিপুৱা 4টা বজাতে উঠিব গৈছিলোঁ দৌৰিব আৰু কেতিয়াবা আবেলিও যাওঁ বেছিভাগ মানে পুৱা ৰাতিপুৱা যোৱা যায় আৰু মই এই মানে প্ৰেক্টিছলৈ গ'লে ইয়াৰ পৰা চপাই ফিল্ডলৈ চাইকেল লৈ যাওঁ 12 কিলোমিটাৰ হয় অহা যোৱাৰ হয় আমাৰ ঘৰত ময়ে প্ৰথম চাকৰি পাবলৈ সক্ষম হৈছোঁ আৰু হয় মাৰ ঘৰতো ময়ে প্ৰথম আৰু স্বামী ঘৰৰ পৰাও ময়ে প্ৰথম মোৰ স্বামীয়ে ফ্লিপকাৰ্টত কাম কৰে ডেলিভাৰী বয় কালি এপইণ্টমেণ্ট লেটাৰ লৈছোঁ সেই দিনটো মোৰ বাবে বহুতেই বিশেষ কাৰণ ইমান দিনৰ কষ্টৰ মূৰত মই এইখিনি পাবলৈ সক্ষম হৈছোঁ ইয়াৰ কাৰণে মই প্ৰথমতে ধন্যবাদ জনাইছোঁ মামাক কিয়নো তেওঁৰ বাবে আজি এইখিনি সফল হৈছোঁ আৰু সকলো ল'ৰা ছোৱালীয়ে মানে নিকা আৰু স্বচ্ছ পদ্ধতিৰে মামাই এইখিনি কাম সুকলমে কৰি নিছে ইয়াৰ আগৰ পৰা মানে শুনিছোঁ তেতিয়া মানে বহুতে কয় আৰু অসম পুলিচত গ'লে পইচা দি চাকৰি ল'ব লাগে কিন্তু এতিয়া মামাৰ দিনত 1 টকাও নোলোৱাকৈ আমি এই চাকৰি পাবলৈ সক্ষম হৈছোঁ মই এই চাকৰিটোৰ বাবে যোৱা 4 বছৰৰ পৰা মই মানে কষ্ট কৰি আছোঁ আজি 4 বছৰৰ মূৰত মই 2025 চনত সফল হৈছোঁ তাৰ আগৰ পৰা মই 2017 চনৰ পৰাই ইণ্ডিয়ান অইল ITBP দিল্লী পুলিচ এইবোৰত দিছিলোঁ কিন্তু ছাকচেছ হোৱা নাছিলোঁ কিন্তু 2025 মই অসম পুলিচত সক্ষম হৈছোঁ হয় মই বিয়া হোৱাৰ পিছতে এই চাকৰিটো পাইছোঁ গতিকে মই এখন ঘৰো চাব লাগিব আৰু চাকৰিটো চলাব লাগিব আৰু ঘৰখনো বিশেষকৈ চাব লাগিব এতিয়া মানে মোৰ দায়িত্বটো বাঢ়িছে কিয়নো মই এগৰাকী বোৱাৰীও লগতে চাকৰিটো কৰিব লাগিব আৰু এখন ঘৰো চাব লাগিব এনেকৈ মিলাব লাগিব আৰু এপইণ্টমেণ্ট লেটাৰ দিনা মানে বহুতেই সুখী অনুভৱ কৰিছোঁ কিয়নো ইমান বছৰেদি যিহেতু মই কষ্ট কৰি আছোঁ লগতে মোৰ মা দেউতাও এইখিনি লৈ মানে গৌৰৱ অনুভৱ কৰিছে কিয়নো এই দিনটো আগতে মই মোবাইল বা এনেকুৱা বেলেগ প্ৰাৰ্থীক এপইণ্টমেণ্ট লোৱা দেখিছিলোঁ মোবাইলত কিন্তু এদিন ময়ো নিজে যাম বুলি ভাবিছিলোঁ কিন্তু আজি মই সেইখিনি মানে সক্ষম হৈছোঁ আৰু মঙলদৈৰ পৰা গৌতম চহৰীয়া অসম লাইভ 24